নমস্কাৰ। স্বাধীনতা দিৱসৰ এই শুভক্ষণত সমূহ অসমবাসী ৰাইজলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমি আপোনালোকে দেখিছে আমগুৰি নৱনিৰ্মাণ তথা দিগন্ত সহায়িকাৰ সহযোগত আৰু আমাৰ স্থানীয় অভয়প্ৰয়াগ খামুন গাঁৱৰ সমূহ ৰাইজৰ সহযোগত আমি এই পথত আজি বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈছোঁ। অসম চৰকাৰেও এই বৃক্ষৰোপণ কাৰ্যসূচীৰ ওপৰত যথেষ্ট গুৰুত্ব দি আহিছে। চৰকাৰৰ সহায় জনাই আমিও এই বৃক্ষৰোপণ কাৰ্যসূচী আজি হাতত লৈছোঁ। আপোনালোকে জানে যে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত এই বৃক্ষৰোপণ কাৰ্যসূচী অতি প্ৰয়োজনীয় হৈ পৰিছে। আজি এই স্বাধীনতা দিৱসৰ শুভক্ষণত আমি আপোনালোকৰ ওচৰত কৰযোৰে বিনম্ৰ অনুৰোধ জনাম, আপোনালোক প্ৰত্যেকেই একোজোপাকৈ বৃক্ষ আজি এই শুভ দিনত ৰোপণ কৰি প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াওক, এই মোৰ অনুৰোধ। আজি 15 আগষ্টৰ প্ৰতি লক্ষ্য ৰাখি আমি শিৱসাগৰ জিলাৰ দেৰজা জামুগুৰি যি সংযোগী পথৰ কাষত আমি বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ। আজি এই ৰূপায়ণ কাৰ্যসূচীত স্থানীয় ৰাইজৰ সহযোগ আছিলে আৰু আমাৰ বিশেষকৈ আমি এই অঞ্চলৰ কৃষক নেতা পুতুল শইকীয়া দেৱে আজি উদ্বোধন কৰিছিলে। লগতে আমাৰ যি প্ৰকৃতিপ্ৰেমী বুলি সকলোৱে পৰিচিত অনন্ত শইকীয়াদেৱ উপস্থিত আছিলে আৰু আমাৰ স্থানীয় অভিনেতা অনিল বৰুৱা উপস্থিত আছিলে আৰু আমাৰ দিহানামৰ আচাৰ্য হিচাপে আমি চিনি পাওঁ পৰাণ শইকীয়া উপস্থিত আছিলে। এতিয়া আমি এই কাৰ্যসূচীৰ দ্বাৰা আমি এই অঞ্চলটো বিশেষকৈ খামুন অঞ্চলৰ এই অঞ্চলটো আমি সেউজীকৰণৰ কথা চিন্তা কৰিছোঁ আৰু স্থানীয় ৰাইজে বিভিন্ন সময়ত দাবী তুলি আহিছিলে, আমাক কৈছিলে যে এই পথটোৰ কাষত বৃক্ষৰোপণ কাৰ্যসূচী কৰিব লাগে আৰু গছপুলি ৰুই পেলাই গোটেই পথটো সেউজীকৰণ কৰিব লাগে, এই কথাত দাবী জনাই আহিছিলে। আৰু সেইবাবে আমি 15 আগষ্টৰ প্ৰতি লক্ষ্য ৰাখি আজি এই পথটোত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু স্থানীয় ৰাইজৰ যিসকল ৰাইজ উপস্থিত আছিলে সেই সকলোলৈ মোৰ ধন্যবাদ থাকিল আৰু সকলোৱে সহযোগ কৰিছে। আশা কৰিছোঁ এতিয়া যিখিনি আমি গছপুলি প্ৰায় 70টা গছপুলি আজি ইয়াত ৰোৱা হৈছে, এই 70টা গছপুলি যেন আগন্তুক সময়ত ভালকৈ পৰিচালনা কৰি যেন তেওঁলোকে ডাঙৰ দীঘল কৰিব পৰা হয়, মই আশা কৰিছোঁ। স্থানীয় ৰাইজৰ ওপৰত বেছি গধুৰ দায়িত্ব থাকিব। এইখিনিয়ে কৈ মই মোৰ ক'বলগীয়া আজি 15 আগষ্টৰ যি বৃক্ষৰোপণ কাৰ্যসূচী মই বক্তব্য সামৰণি মাৰিছোঁ। কাৰ্যসূচীলৈ স্বাগতম জনাইছোঁ। আপুনি প্ৰতিজন নৱজাতকৰ বুদ্ধি কৰ্মত এটুকুটিকৈ গছপুলি ৰোপণ কৰি আহিছে আমি দেখিছোঁ। আৰু কি উদ্দেশ্য লৈ আপুনি গছপুলি ৰোপণ কৰিছে আৰু বৰ্তমানলৈকে আপুনি কিমান বৃক্ষ ইতিমধ্যে ৰোপণ কৰিছে? ধন্যবাদ পুতুল শইকীয়া। আমি নৱজাতকৰ যি শুদ্ধিকৰণ ব্যৱস্থা আমাৰ সমাজত চলি আছে, সেই শুদ্ধিকৰণত আমি একোটিকৈ গছপুলি ৰোপণ কৰি আহিছোঁ। বা এই শিশুসকলৰ জন্মদিনত আমাক যেতিয়া নিমন্ত্ৰণ কৰে, সেই জন্মদিনতো আমি গছপুলি উপহাৰ দিওঁ। তাৰ উদ্দেশ্য এটাই যে আমি বিজ্ঞানেও আমাক কৈছে গছ থাকিলেহে জীৱ থাকিব। অন্যহাতে আধ্যাত্মিক দিশৰ পৰাও শংকৰ গুৰুজনাৰ এটি অমৃত বাণী, এক বৃক্ষ দশপুত্ৰ হম। যদি পৰিয়ালটোৱে এটি শিশু জন্ম দিছে, আমাৰ এটি যদি গছপুলি ৰোৱা হয় 10টা পুলি জন্ম দিয়াৰ নিচিনা হয়। গছে আমাক ইমানেই উপকাৰ কৰে। সেয়েহে আমি এই শিশুসকলৰ শুদ্ধিকৰণ কৰ্মত আমি গছপুলি ৰুই আহিছোঁ। বৰ্তমানলৈকে আমি প্ৰায় 60ভাগ অনুষ্ঠানত জড়িত হৈ আছোঁ ওতঃপ্ৰোতভাৱে, আৰু 60টামান গছপুলি এনেকুৱা কৰ্মত আমি ৰোপণ কৰিছোঁ। ধন্যবাদ।